IPL প্ৰেমীৰ বাবে ডাঙৰ আপডেট BCCI সচিব দেৱজিৎ শইকীয়াই দিলে ভাল খবৰ 19 সংখ্যক IPL সিজনৰ আৰম্ভণি কেতিয়া কাৰ মাজত ক'ত আৰু কেতিয়া হ'ব অপেনিং মেচ অসম পশ্চিমবংগ আৰু তামিলনাডুৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি IPL গভৰ্নিং কাউন্সিলৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ সোমবাৰে অনলাইন বৈঠকত মিলিত হোৱাৰ পিছতে আগন্তুক সিজনৰ সময়সূচী দুটা পৰ্যায়ত প্ৰকাশ কৰাৰ সিদ্ধান্ত IPL গভৰ্নিং কাউন্সিলৰ এক প্ৰতিবেদন অনুসৰি গভৰ্নিং কাউন্সিলে সময়সূচীৰ প্ৰথমাৰ্ধ অনুমোদন কৰিছে অহা 6 বা 7 মাৰ্চত এই সময়সূচী প্ৰকাশ হোৱাৰ সম্ভাৱনা খবৰ অনুসৰি IPL চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে এই 19 সংখ্যক সিজনৰ অপেনিং কৰিব সম্ভৱত M চিন্দাস্বামী ষ্টেডিয়ামত অপেনিং হ'ব 2026ৰ IPLৰ শৃংখলাৰ RCB vs এতিয়াও স্পষ্ট হোৱা নাই উদ্বোধনী মেচত RCBৰ প্ৰতিপক্ষ দলৰ নাম পৰৱৰ্তী প্ৰতিবেদনত প্ৰকাশ পাইছিল যে 2026 চনৰ 26 মাৰ্চৰ পৰা আৰম্ভ হ'ব এই শৃংখলা কিন্তু বৰ্তমান প্ৰকাশ পোৱা তথ্য মতে এই শৃংখলা 28 অথবা 29 মাৰ্চত আৰম্ভ হোৱাৰ সম্ভাৱনা সংবাদপত্ৰত প্ৰকাশিত প্ৰতিবেদন অনুসৰি অসম পশ্চিমবংগ আৰু তামিলনাডুৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ তাৰিখৰ দিন ঘোষণা কৰাৰ পিছতে সময়সূচী প্ৰকাশ কৰিব IPL গভৰ্নিং কাউন্সিলে ইতিমধ্যে টুৰ্ণামেণ্টৰ ফাইনেল মেচৰ তাৰিখ ঘোষণা কৰা হৈছে 1 মেত অনুষ্ঠিত হ'ব 2026ৰ IPLৰ ফাইনেল মেচ মঙ্গলবাৰে RCBয়ে নিশ্চিত কৰিছে যে তেওঁলোকে 7খন হোম মেচৰ ভিতৰত 5খন চিন্দাস্বামী ষ্টেডিয়ামত খেলিব RCBৰ IPL বিজয় উৎসৱত ভেনুৰ বাহিৰত মৰ্মান্তিক পদপিষ্ট হোৱাৰ ঘটনাৰ পিছত ষ্টেডিয়ামখন কঠোৰ নিৰাপত্তাৰ ব্যৱস্থাৰ মাজলৈ আহে ফলত তাত অনুষ্ঠিত হোৱাৰ কথা থকা কেইবাখনো হাই প্ৰফাইল মেচ স্থানান্তৰ কৰা হয় নিউজ ডেস্ক নেশ্যন এনি